নমস্কাৰ, মোৰ নাম শ্ৰী ভনিতা বৰ্মন আৰু আজি আকৌ পুনৰবাৰ আপোনালোকৰ মাজত লাইভত আহিছোঁ আমুল পেজত। গুড মৰ্ণিং জনাইছোঁ সকলোকে। বলকচোন আজি চেৱাই ক্ষীৰ বনাম। কেনেকৈ বনাওঁ, কি লৈছোঁ দেখাই দিম। একেবাৰে একদম খুব কম বস্তুৰ ভিতৰত মই আজি ৰেচিপিটো বনাম। একদম সেইখিনি ঘৰুৱা বস্তু সকলোৰে ঘৰত থাকে। আৰু ইফালে আমুল তাজা লৈ লৈছোঁ, এইফালে চেৱাই আৰু এইফালে অকণমান চেনি আৰু দুটামান খিচমিচ লগাইছোঁ, লৈ লৈছোঁ। যিখিনি বস্তু সচৰাচৰ সকলোৰে ঘৰতে থাকে আৰু মই এতিয়া একেবাৰে কম সময়ৰ ভিতৰত ধুনীয়াকৈ আপোনালোকক বনাই দিম। কেৰাহী দি দিলোঁ, মোৰ অকণমান মাতটো বেয়া হৈ আছে। এইফালে কেৰাহী গৰম হৈ গ'ল ধুনীয়াকৈ। ইলাইচি, কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে আপোনালোকে ঘি ব্যৱহাৰ কৰিব পাৰে। মই অকণমান ৰিফাইন ব্যৱহাৰ কৰিছোঁ। আৰু ৰিফাইনত এইখিনি চেৱাইখিনি অকণমান ভাজি লওঁ। মই অকণমান বেছিকৈ লৈ লৈছোঁ। চেৱাইটো আপোনালোকে যেনেকুৱা লয়, ক্ষীৰ পাতল কথা নাই। এইখিনি ধুনীয়াকৈ লৈ লৈছোঁ আৰু এইখিনি অকণমান 2 মিনিটমান ফ্ৰাই কৰিছোঁ। ঘি দিলে কি হয়, ঘিৰ গোন্ধটো বৰ ধুনীয়াকৈ আহে। মই আজি ঘি ব্যৱহাৰ কৰা নাই, ৰিফাইন কৰিছোঁ। তাৰপিছত মই এতিয়া আমুল গাখীৰ ব্যৱহাৰ কৰিম। ইয়াতে এইখিনি প্ৰায় 2 মিনিট ভজা হৈ গ'ল। ½ লিটাৰ আমুল গাখীৰ গোটেইখিনি লৈ লৈছোঁ। গোটেইখিনি লৈ লৈছোঁ ইয়াতে। ক্ষমা কৰিব, মাজতে লাইভটো কাট খাই গ'ল, অকণমান নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। মই আকৌ আহিলোঁ। ইয়াতে মই এইখিনি দি দিলোঁ, আপোনালোকে দেখিলে আৰু। এতিয়া চেনি দি দিম।
আৰু এইকেইটা ইলাইচি দি দিছোঁ। এইখিনি প্ৰায় 5 মিনিটমান উতলিব দিম। এতিয়া ইয়াতে অলৰেডি গোটেইখিনি দিয়ে দিলোঁ আৰু মাজতে অকণমান নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে লাইভটো কাট খাই গ'ল। ড্ৰাই ফ্ৰুটছ আপোনালোকে যি ব্যৱহাৰ কৰে, নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে বাৰে বাৰে কাট খাই আছে আৰু দেখিছে আপোনালোকে বঢ়িয়াকৈ হৈ আছে। চেৱাই বনাবলৈ একেবাৰে ইজি হয় আৰু হেল্ডি বুলিও ক'ব পাৰি, কাৰণ যিহেতু ইয়াত আৰু ভাজা পোৰা বেলেগ বস্তু একো নাই। এইখিনি ধুনীয়াকৈ অলৰেডি মোৰ হৈয়ে গৈছে। নেটৱৰ্কৰ কি জানো প্ৰব্লেম হৈছে, বাৰে বাৰে অহা যোৱা কৰি আছে। মই অকণমান আৰু নিমখ দিছোঁ দেই, সোৱাদ অনুযায়ী অকণমান নিমখটো কম হোৱা যেন পাইছোঁ। চৰি চেনি দিছোঁ দেই। মানে গাটো বেয়া হৈ আছিলে অকণমান, মানে মাতটো গমে পাইছে চাগে, ধৰিবই পাৰিছে। একেবাৰে নিমখৰ চেনিৰ ঠাইত নিমখ বুলি কোৱা গৈছে। এইখিনি মোৰ অলমষ্ট হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ছাৰ্ভ কৰিছোঁ। ইয়াতে ধুনীয়াকৈ লৈ ল'বি আৰু ইয়াৰ ওপৰত দুটামান পিস্তা দি দিবি। ইয়াতে কেইটামান ওপৰত এনেকৈ ধুনীয়াকৈ ভাল দেখিবৰ কাৰণে পিস্তা দি দিলোঁ, বাছ। আৰু এয়া আমাৰ গৰমা গৰম ধুনীয়াকৈ চেৱাই ক্ষীৰ ৰেডি হৈ গ'ল। একেবাৰে খুব কম সময়ৰ ভিতৰতে হৈ গ'ল। মাজতে 2-3বাৰ নেটৱৰ্কটোৰ অলপ প্ৰব্লেম হৈছে। হৈ গ'ল এইখিনি, বাছ ৰেডি। বাই বাই।